Assam Oil India, National Fertilizer Limited, Hindustan Urbara Limited, আৰু BVFCL এই গোটেইখিনিৰ উদ্যোগত 12.7 লাখ মেট্ৰিক টনৰ যি এমোনিয়া প্লান্ট আমি কৰিব গৈ আছো তাৰ বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয় আৰু অসম চৰকাৰৰ অংশ অৰ্থাৎ যেহেতু এটো 10,601 কোটি টকাৰ প্ৰকল্প হ'ব তাৰ 4,000 কোটি টকা অসম চৰকাৰে ব্যয় কৰিব লাগিব যেহেতু অসম চৰকাৰৰ অংশ এই নতুন কোম্পানীটোত 40% আজি ৰাজ্যৰ কেবিনেটে অসম চৰকাৰৰ যি অংশ সেই অংশ ব্যয় কৰিবৰ বাবে উদ্যোগ বিভাগক কৰ্তৃত্ব প্ৰদান কৰে এই উদ্যোগটোৱে ফাৰ্টিলাইজাৰ উদ্যোগটোৱে 460 জন পাৰ্মানেন্ট আৰু 1500 জন আন ধৰণৰ কৰ্মচাৰীৰো নিয়োগ সৃষ্টি কৰিব আৰু 10,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ডিসেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নামৰূপ সাৰ কাৰখানাৰ বা আসাম ভেলি ফাৰ্টিলাইজাৰ কৰ্পোৰেচনৰ নতুন যেটো প্ৰকল্প তাৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে আমি বহু দিনৰ পৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আলোচনা কৰি আহিছিল অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি 6 নম্বৰ দফাত জাস্টিস বিপ্লৱ কুমাৰ শৰ্মাৰ এটা ৰিকমেন্ডেশন আছিল যে সত্ৰসমূহৰ প্ৰিজাৰ্ভেশ্যন আৰু ডেভেলপমেন্টৰ কাৰণে এখন সত্ৰ আয়োগ গঠন কৰিব লাগে এই সত্ৰ আয়োগখনৰ সম্পৰ্কত আজি কেবিনেটে আলোচনা কৰে আৰু ৰাজ্য চৰকাৰে আগন্তুক বিধানসভাৰ অধিৱেশনত সত্ৰ আয়োগ নিৰ্মাণৰ বাবে বা সত্ৰ আয়োগ গঠন কৰাৰ বাবে বিল উত্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে এই সত্ৰ আয়োগৰ অধ্যক্ষ হ'ব এজন হাই কোৰ্টৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এই সত্ৰ আয়োগত এজন ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়ী থাকিব এট দ্য লেভেল অফ সেক্ৰেটাৰী যোনে ৰাজহ আইন সম্পৰ্কে তেওঁৰ যথেষ্ট জ্ঞান আছে দ্বিতীয়তে সত্ৰসমূহৰ পৰা দুজন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক চৰকাৰে মনোনীত কৰিব এই আয়োগখনৰ দায়িত্বৰ ভিতৰত থাকিব যে ডিস্ট্ৰিক্ট কমিশনাৰে বা ডিসি সকলে সত্ৰৰ ওপৰত দিয়া মাটিবাৰীৰ ওপৰত দিয়া যিকোনো ৰায়ক এই আয়োগৰ ওচৰত এপিল কৰিব পাৰিব দ্বিতীয়তে এই সত্ৰ আয়োগখনে মাটিবাৰীৰ সম্পৰ্কত যদি ডেপুটি কমিশনাৰে ব্যৱস্থা নলয় এই সত্ৰ আয়োগখনে নিজাকৈ তদন্ত কৰি তেওঁলোকে ব্যৱস্থা লবলৈ ডিসি আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিব পাৰিব বিশেষকৈ এনক্ৰোচমেন্টৰ ক্ষেত্ৰত দ্বিতীয়তে এই সত্ৰ আয়োগখনৰ এটা পুঁজি থাকিব যাৰ দ্বাৰা হেৰিটেজ সত্ৰসমূহৰ মেইনটেনেন্সৰ দিশটো এই সত্ৰ আয়োগখনে চকু দিব আৰু এই সত্ৰ আয়োগখনে হাই কোৰ্ট আৰু ডিসিৰ মাজত এটা যদি কোনোবা ব্যক্তিয়ে ভাবে যে মই ৰায়তি আছিলো মই সত্ৰৰ মাটি পাব লাগে আগতে দেৱানী আদালতসমূহত গৈ সত্ৰসমূহৰ বিপক্ষে তেওঁলোকে কিছুমান জাজমেন্ট লৈ আহে এতিয়া সত্ৰ আয়োগৰ ওচৰতহে তেওঁলোকে এপিল কৰিব পাৰিব আৰু সত্ৰ আয়োগৰ পিছতহে তেওঁলোকে হাই কোৰ্টলৈকে যাব পাৰিব অৰ্থাৎ মাটিবাৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু জিলা আয়ুক্ত সকলৰ ওপৰত এই সত্ৰ আয়োগখনে এটা ক্ষমতা পাব যি ক্ষমতাৰ জৰিয়তে সত্ৰৰ ভূমিসমূহ সংৰক্ষণৰ বাবে সত্ৰ আয়োগে সফল পদক্ষেপ গ্ৰহণ কৰিব পাৰিব
ই অসম চুক্তিৰ 6 নম্বৰ দফাত জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ই এটা ৰিকমেণ্ডেশ্যন আছিলে এই ৰিকমেণ্ডেশ্যনটোক ৰাজ্য চৰকাৰে অকল গ্ৰহণ কৰাই নহয় ইয়াৰ ভিত্তিত আমি আগুৱাই গৈ বিল এখনো আমি ৰেডি কৰিছো কেবিনেটত এপ্ৰুভ কৰিছো আৰু বিধানসভাৰ মজিয়ালৈ আমি লৈ যাম গতিকে আমাৰ এটা প্ৰতিশ্ৰুতি আজি পূৰণ কৰিব আমি পাৰিছো আপোনালোকে জানে যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে আজি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেন্টেজটো হৈছে 58 কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55% ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেনশনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব আজিৰ কেবিনেটত আমাৰ নিযুত মইনা আঁচনিখন ৰূপায়ণৰ বাবে 125 কোটি টকাৰ এটা অনুমোদন ৰাজ্যৰ উচ্চতৰ শিক্ষা বিভাগক দিয়া হয় যাতে অহা 27 তাৰিখৰ পৰা নিযুত মইনা আঁচনিখন আমি ৰূপায়ণ কৰাৰ দিশত আগবাঢ়ি যাব পাৰো কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় আপোনালোকে জানে যে আমি খানাপাৰাৰ সমীপত সোণাপুৰত জুবিন গাৰ্গক শেষ বিদায় বা আমি অন্ত্যেষ্টি ক্ৰিয়া বা তেওঁৰ শেষ যাত্ৰা যিটো স্থান তাক আমি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছিলো আৰু সকলোৱে তাক গ্ৰহণ কৰাৰ পিছত জুবিন গাৰ্গৰ শেষ কৃত্য তাতে আমি সম্পাদন কৰো যোৱা এটা মাহ ৰাজ্য চৰকাৰে দৰ্শনাৰ্থী বা অনুৰাগীসকল গৈ থকা কাৰণে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা লোৱা নাছিলো আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয় লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে অৰ্থাৎ কেনেকে হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব বিভাগটো হ'ব পিডব্লিউডি কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিস কমিটি কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ শ্ৰীমতী পামী বৰঠাকুৰ শ্ৰী শ্যামন্ত গৌতম শ্ৰী পাৰ্থ সাৰথী মহন্ত শ্ৰী বীৰেন সিংহা শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী শ্ৰী প্ৰাঞ্জল শইকীয়া শ্ৰী পুলক বেনাৰ্জী শ্ৰী দুলাল মানকি শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব আকৌ এবাৰ ক'ব লাগিব শ্ৰীমতী গৰিমা গাৰ্গ পামে বৰঠাকুৰ শ্যামন্ত গৌতম পাৰ্থ সাৰথী মহন্ত বীৰেন সিংহা অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জল শইকীয়া পুলক বেনাৰ্জী দুলাল মানকি তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰে এই কমিটিখনৰ আহ্বায়ক বা সচিবৰ দায়িত্ব পালন কৰিব আৰু এই কমিটিখনে যিখন প্ল্যান বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব
আমি ভাবোঁ যে অহা এমাহ বা ডেৰ মাহ বা দুমাহৰ ভিতৰত যদি পৰিকল্পনাখন প্ৰস্তুত হৈ উঠে লগে লগে আমি সমাধি ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে আমি আগুৱাই যাব পাৰিম মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয় SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব পাৰিব অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব নৱেম্বৰৰ শেষত হওক ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে আৰু ন্যায় আদালতে কৰে আদালতে বহুদিন সময় লয় ৰাইজে সেই সময়খিনি দিব বিচৰা নাই সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব যিটো মুহূৰ্ততে আমি চাৰ্জশ্বীট দিব পৰা অৱস্থালৈ আহোঁ সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে দৈনন্দিন হিয়াৰিং হ'ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে সো ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ দিম যাৰ বেলেগ কোনো কাম নাথাকে তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নাম আমি ঠিক কৰা নাই আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি জাতি মাটিৰ কাৰণে আমি বহু সিদ্ধান্ত লওঁ সেইবিলাক আছিলেই তাৰ ওপৰত জুবিন গাৰ্গৰ আমাৰ দুৰ্ভাগ্যজনক মৃত্যু বা দুৰ্ঘটনা বা ষড়যন্ত্ৰমূলকভাৱে মৃত্যু এই গোটেই দিশটো তদন্ত কৰাৰ ক্ষেত্ৰত আৰু ন্যায়ৰ প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাবৰ বাবেও আজি কেবিনেটে এই সিদ্ধান্তকেইটি গ্ৰহণ কৰে যোৱাকালি বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেণ্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেণ্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মদুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি ABMCU বুলি কওঁ তেওঁ ABMCUৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া
বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে, অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী। ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে। ৰমিজ আলী তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক। হৰে কৃষ্ণ পাঠক পূৰ্বৰ আছুৰ সদস্য আছিলে, এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আছুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিলে। হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে। হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব। ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ। যোৱাকালিৰ ঘটনাৰ লগত 2জন লোক এইমছত, 2জন যুৱক এইমছত চিকিৎসাধীন হৈ আছিলে। তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিলে, কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই। 2জন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে। মোৰ ফালৰ পৰা এইখিনিয়ে, যদি আপোনালোকে কিবা সুধিব। Sorry, if you can repeat. লাঠি চাৰ্জ আৰক্ষীয়ে প্ৰথম কৰা নাই। গোটেই ঘটনাটো এটা যদি ভিডিঅ' ক্লিপ চাই অকণমান ধাৰণাটো ভুল হ'ব। যেতিয়া গুৱাহাটীৰ পৰা গাড়ীখন গৈ আছিলে তেতিয়া তাতে পেভাৰ্ছ ব্লক আছিলে। পেভাৰ্ছ ব্লকবিলাক খুলি গাড়ীৰ ওপৰত পেভাৰ্ছ ব্লকেৰে 150মান যুৱকে আক্ৰমণ কৰিছিল। তেতিয়া তাত আমাৰ অসম আৰক্ষীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ হস্পিটেলাইজ হয়। গতিকে প্ৰথম শিলাবৰ্ষণ আৰক্ষী তাত জমা নোহোৱাৰ আগতে যেতিয়া কনভয় গৈ আছে, কনভয়তে আক্ৰমণ কৰা হৈছিলে। পিছৰ যিবিলাক ভিডিঅ', সেই ভিডিঅ'বিলাক পাৰ্ট কৰি বিভিন্ন সময়ত ওলোৱা ভিডিঅ', কিন্তু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়া সাংবাদিকসকলৰ লগতো তাতে মই কথা পাতিছোঁ, যিকেইজন সাংবাদিকক মই জানো। সাংবাদিক আৰু আৰক্ষীয়ে শিলাবৰ্ষণত দলঙৰ তলতো আশ্ৰয় ল'বলগীয়া হৈছিলে আৰু তাত নিউজ লাইভৰ সাংবাদিকগৰাকীও আছিলে, মই তেওঁৰ লগতো কথা পাতিছিলোঁ। গতিকে সকলোৱে এইটো কথা কৈছে যে চলন্ত গাড়ীত প্ৰথমতে আক্ৰমণ কৰা হয়। গতিকে ইয়াত আমি যিবিলাক ভিডিঅ' পাইছোঁ সেই ভিডিঅ'বিলাক কাট পিছৰ ভিডিঅ'। দ্বিতীয়তে আৰু এটা কথা কৈছে যে বাস্কা জেলখন খুব ভাল, তাতে বিচনাও নাই। আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিচনাও নাই, কাৰণ জেলখন নতুন আছিলে। কোনোবাই কৈছে তাত এয়াৰ কণ্ডিশ্যন আছে, তাত ভালকৈ ইলেক্ট্ৰিচিটি কানেকশ্যনো নাই। কোল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে। পুলিচৰ কনষ্টেবল কেইজনে খোৱা পানীটো পুলিচৰ হাতত থকাৰ কাৰণে, নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে। এতিয়া অভিযুক্ত খাওক নাখাওক, ডিউটিত থকা পুলিচেতো পানী খাব লাগিব, তেওঁলোকোতো জুবিনৰ অনুৰাগী। গতিকে এই আৰু জেলখনৰ ভিতৰতো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম, আপোনালোকে চাব পাৰিব তাত দূৰণিলৈকে ক'তো এয়াৰ কণ্ডিশ্যন নাই। সেইটোকে কৈছোঁ যে আপোনালোকে নিজে চিন্তা কৰক, কালি যদি 2জন ল'ৰাৰ মৃত্যু হ'লহেঁতেন তাৰ দায়িত্ব কোনে ল'ব লাগিলহেঁতেন? আজি ইচ্ছা কৰিলে এই 2জন ল'ৰাই যে গুলি খালে তাৰ গোটেই দায়িত্বটো ৰাজ আতিথ্য দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইনমতে আজি গ্ৰেপ্তাৰ কৰিব পাৰোঁ, কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই, যিখন জেলত বিচনাও নাই। আজি ৰূপেশ গোৱালাক কেবিনেটত আমি সুধিছিলোঁ যে এই জেলত কি আছে, বোলে দাদা তাততো বিচনাও নাই, অকল মেট্ৰেছ আছে। নিৰাপত্তা দিব লৈ যোৱা হৈছে, ৰাজ আতিথ্য নহয়, দুইটাৰ মাজত পাৰ্থক্য আছে। তাত ক'লে এয়াৰ কণ্ডিশ্যন আছে। আজি এই 2জন ল'ৰা যে যদি মৃত্যু হ'লহেঁতেন, এই মৃত্যুৰ দায়িত্ব কোনে ল'লেহেঁতেন?
শীতল পানীয় বুলি কোৱা চেনেলটোৱে নহলে ৰাজাতীৰ্থ দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছো জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়ালে প্ৰথম প্ৰভোকেশনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব যোনে ৰাজাতীৰ্থ দিয়া বুলি ক'লে নম্বৰ 2 শীতল পানীয় খোৱা বুলি ক'লে গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু হসা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবো যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিৱেশটো অলপ ঠাণ্ডা হৈ গলে জেল ৰাজাতীৰ্থৰ জায়গা হ'ব পাৰে নেকি জেল কেনেকে ৰাজাতীৰ্থৰ জায়গা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছো আমিতো হোটেল বনোৱা নাছিলো জেলত কি থাকে সৰু সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ডাঙৰ ওয়াল থাকে জেলত ৰাজাতীৰ্থ হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেঁতেন তো ৰঞ্জন দৈমাৰী ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছো এনডিএফবিৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছো তাত ক'ব পাৰে ৰাজাতীৰ্থ বুলি আৰ্গুমেণ্টছে কিন্তু জেলতে ৰাখিলে জেলখন কেনেকে ৰাজাতীৰ্থ হ'ব পাৰে গতিকে বিষয়টো কোলৈকে লৈ যোৱা হৈছে মই ভাবো যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিস সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে যাতে জাজে এটুক চাই কাৰণ আমি যদি পুলিচে ধৰি লৈ যায় আমাক অভিযোগ দিব অহা কালি খুব সম্ভৱ জাষ্টিস শইকীয়া কমিশনে এফিডেভিট বিচাৰিব আমাৰ এফিডেভিটত যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে আমি গোটেইবোৰ আমাৰ এফিডেভিটত দিম যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে সুপ্ৰিম কোৰ্টত পিটিশন যোৱাই নাই আপোনালোকে আৰম্ভ কৰিলে কেনেকে পিটিশন যাব পাৰে পিটিশনখনতে লিখা আছে ডিফেক্টিভ বুলি তাৰমানে পিটিশনখন শুদ্ধ কৰি দিয়া নাছিল কাৰণে পিটিশনখনৰ ওপৰতে লিখা আছে ডিফেক্টিভ পিটিশন বুলি সেই পাৰ্টটো আপোনালোকে নেদেখুৱালে আৰু ডিফেক্টিভ কাৰণে আজিলৈকে সুপ্ৰিম কোৰ্টত এখন পিটিশন নাহিলে ইয়াৰ ওপৰত মানুহ বহি গল কেনেকে দিব পাৰে কোৰ পৰা দিলে কেনেকে দিলে তেওঁ সিংগাপুৰত নাছিলে গুৱাহাটীতে ঘূৰি আছিলে প্লেনত কোনোবা সিদ্ধাৰ্থ শৰ্মা আহিছে আপোনালোকে এইজন সিদ্ধাৰ্থ শৰ্মা বুলি উলিয়াই দিলে তানে বাৰে বাৰে আপোনালোকে অসমখনক এটা এজত লৈ গৈ আছে মই আপোনালোক মানে নাম ধৰি কোৱা নাই যে এইজন বাৰে বাৰে নিজৰ জননী জন্মভূমি ইমানটো দুৰ্ঘটনাৰ এজত লৈ যাব নালাগে কালি এই দুজন লৰা ছোৱালী যদি লৰাৰ মৃত্যু হলহেতেন আপোনালোকে ক'লেহেঁতেন অসম চৰকাৰে জবাব দিয়ক কিন্তু আসল দুখটো কাৰ ওপৰত আছিল ৰাজাতীৰ্থ জীৱনত যোনে বাক্সা জেল দেখাই নাই পাঁচটা যে সিএ আন্দোলনৰ সময়ত মৰিলে তেওঁলোকৰ কথা কেতিয়াবা আপোনালোকৰ মনত আহে নে নাই কেতিয়াবা মনত পৰে নে নাই কাৰোতো মনত নপৰে মাক বাপেকৰ মনত পৰি থাকে আজি এই দুজন লৰা যদি মৃত্যু হলহেঁতেন মাক বাপেকে জীৱনৰ কাৰণে দুজন সন্তানক হেৰুৱাই দিলেহেঁতেন আপোনালোকে হয়তো দুটা টিআৰপি পালেহেঁতেন গতিকে মই ভাবো যে হসা কথাখিনি আমাকে সুধি ল'ব না যে সেই জেলত এসি আছে নেকি মোক এটা হোৱাটছআপ কৰিলে মই ৰিপ্লাই দি দিম কক আৰু কি আছে And given the fact that those people who have been identified by the police now, their backgrounds seems to be influential. So do you think that there is a pattern or a concerted attempt to re-establish the... So, যিদিনাখন অসমত মানুহে ঈদ নাপাতিবৰ বাবে সিদ্ধান্ত ল'ব সিদিনাখন মই কম যে একো পেটাৰ্ণ নাই সেইকাৰণে মাই জাজমেণ্ট ইজ ৰিজাৰ্ভ দুৰ্গা পূজা নাপাতিব সিদ্ধান্ত ললো ভাচনি নাপাতিব সিদ্ধান্ত ললো দীপাৱলী নাপাতিব সিদ্ধান্ত ললো
25 ডিসেম্বৰত বৰদিন আহি আছে আমি কি সিদ্ধান্ত লম মই চাওঁ Mr. Chief Minister, if you can... তাৰ পিছত ঈদ আহিব তাৰ পিছত আমি পাতুনে নাই চাওঁ যদি সবেই ঈদো নাপাতে বৰদিনো নাপাতে তেতিয়ালে there is no pattern everybody দুখিত হৈ আছে কিন্তু সবেই যদি সব পাতে আৰু আমাকহে যদি পাতা বন্ধ কৰে তেতিয়াতো আমি কবই লাগিব there is a pattern বুলি সেইকাৰণে আজি মই একো নকওঁ আমি ৰখিব লাগিব to get this answer সেইকাৰণে আজিয়ে যদি মই কৈ দিওঁ pattern আছে that will be wrong গতিকে it is a matter যে we have to wait for next 3 4 5 months তেতিয়া আমি গম পাম যে প্যাটার্ন আছে নে নাই আজিয়ে কোৱাটো শুদ্ধ নহয় ইটোটো আপোনালোকে তাত ইনপুট নাই সাংবাদিক কেজনে মাটি মাটি লৈ আহিলে মানুহ কেজন ইনপুটটো পুৰা ইনপুট তাত কোনো নাছিল গোটেইখিনি পেপাৰৰ সাংবাদিকখিনি তাতে গুট খালে গুট খাই মাটি মাটি আনিলে লৰা ছোৱালী কেইটাক তাৰ পিছত তাতে আৰম্ভ কৰিলে যে বাক্সাত লৈ আহিছে জুবিনৰ হত্যাকাৰী বুলি That is the first step. তাৰ পিছত দীঘলটঙা গাঁৱৰ পৰা মানুহখিনি গুছি আহিলে ওচৰত 11টা বজালৈকে তাত কোনো নাই আপোনালোকৰ চেনেল বিলাকতে লাইভ হৈ আছে তাত জনশূন্য মই মোৰ নিজৰ কোনো ইনফৰমেশন নাই আপোনালোকৰ চেনেল বিলাকতে চাব তাত এজনো মানুহ নাছিলে প্ৰথম অৱস্থাত মানুহখিনিক যেতিয়া লাইভ হল এই হৰে কৃষ্ণ পাঠক বোলা লৰাজনে প্ৰথম ফেসবুক কৰে around 11 o'clock তাৰ পিছত সাংবাদিক সকল গৈ পালে বাইট দিবৰ কাৰণে মানুহক মাতি আনিলে 34 people তাৰ পিছত বাইট দি থাকুতে দীঘলটঙা গাঁৱৰ পৰা এই মানুহখিনি ওলাই আহিলে তাৰ পিছত লাহে লাহে মানুহ জমা হল গতিকে আৰু ইন্টেলিজেন্স কোড থাকিব আমিতো লগে লগেহে গম পাইছো যে আমি গুৱাহাটীত ৰাখিব নালাগে বুলি কোৰ্টে অৰ্ডাৰ কেইটাত দিছে 10:30 বজাত 10:30 বজাত আপুনি কি ইন্টেলিজেন্স যোগাৰ কৰিব আমাৰ হাতত অপচন আছিল যে নলবাৰীত লৈ যাওঁ বা মঙ্গলদৈত লৈ যাওঁ বা আমি বাক্সাত লৈ যাওঁ কাৰণ আমি বহুত দূৰটো এখন গাড়ী চলাই যাব নোৱাৰি গতিকে আমাৰ হাতত অপচন আছিল যে গুৱাহাটীৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি যতে পাৰো তাত লৈ যাওঁ জাজে কলে ৰাখিব নালাগে বুলি গুৱাহাটীত জুডিচিয়াৰী মুখ্য ন্যায়িক দণ্ডাধীশে কলে যে তেখেতক গুৱাহাটীত নাৰাখিব কাৰণ তাত অজয় ফুকন আছে তাত ভিক্টৰ দাস আছে তাত আলফা আছে আৰু ৰাখা না আমিতো আমাক যতে জুডিচিয়াল কাষ্টডি মানে কি ন্যায়িক কাষ্টডি আজিৰ পৰা তেওঁ আমাৰ কাষ্টডিত নহয় জুডিচিয়াল কাষ্টডি ন্যায়িক জিম্মা কোড হ'ব হেতু ন্যায়ালয়ে নিৰ্ধাৰণ কৰে গমে পোৱা নাছিলে নহয় তেওঁলোকক আগদিনা আমি ইন্ডিকেট কৰি ৰাখিছো যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি 6-7খন জেলক ইন্ডিকেট কৰি ৰাখিছিলো মঙ্গলদৈ নলবাৰী বাক্সা গোৱালপাৰা গুৱাহাটীৰ কাষত যিমান মৰিগাঁও গোটেই কেখন জেলকে আমি কৈ ৰাখিছিলো যে ভাই যাব পাৰে কাৰণ আমিতো না জানো আমি ভাবিছিলো যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব যেতিয়া কোৰ্টে কলে যে তোমালোকে গুৱাহাটীৰ বাদে যতে ইচ্ছা তাতে লৈ যোৱা তেতিয়া আমি সিদ্ধান্ত ললো যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজতো কোনো পাৰ্থক্য নাথাকিব ইয়াত কয়েদি কম আছে তো তাতে লৈ যাম এটা মই কি কম কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এটা মইও কম এটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব এটা ডাঙৰ কথা হৈছে যে যি সকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে কালিৰ পৰা কেম্পটো ভাঙি গ'ল এটা হিতেশ দেৱ শৰ্মাক যদি মই কিবা কৰো অহা যোৱা কালি যদি মই কিবা কৰিলেতেন আপোনালোকে তো মোক একদম পিঠি ফালি দিলে আৰু হিতেশ দেৱ শৰ্মা মোৰ মানুহ নহয় আপোনালোকৰ মানুহ এটা কৰিব লাগে নে নালাগে আপোনালোকে কক তেওঁ আপোনালোকৰহে মানুহ তেওঁটো গোটেই ফেসবুকখনত মোৰে এতিয়াতো মই উল্টাই ক'ব খোজো যে আমাক বেয়া পোৱা মানুহখিনিয়ে শত্ৰুতামি কৰি কালি গোটেই ঘটনাটো কৰিলে থ্ৰ হিতেশ দেৱ শৰ্মা তেওঁ লৰা তেনেকেও মই ক'ব পাৰো কিন্তু মইতো এইটো কথা কোৱা নাই বিকজ এজ এ CM I cannot be unreasonable মোক বহুতে কৈ আছে যে স্যাৰ কৈ দিয়ক গীতাৰ্থই কৰি দিলে হিতেশ দেৱ শৰ্মা তো আপোনাৰ এগেইনষ্টৰ মানুহ এই ইকোসিস্টেমৰ মানুহ আমাৰ বিৰোধী সিস্টেমটোত
গতিকে কৈ দিব পাৰিব যে এইটো কংগ্ৰেছে ষড়যন্ত্ৰ কৰিলে মইতো এইটো কোৱা নাই মইতো উল্টাই ডিফেন্ড কৰিছোঁ শত্ৰু হওক বন্ধু হওক মইতো উল্টাই ডিফেন্ড কৰিছোঁ যে যেটো পংকজে প্ৰশ্ন কৰিলে মইতো তাৰ লগত হাওঁবৰ দিব পাৰিলোহেঁতেন যে গোটেই ঘটনাটো হিতেশ দেৱ শৰ্মা লৰাই কৰিলে বুলি এইটোতো নহয় নহয় যেটো নহয়তো ক'ব লাগিব তাততো টাইমাৰটো চালে গম পাব ঘটনাটো কেইটাৰ ইটো ঘটনা কেইটাৰ তেওঁ কি কৰিছে কি কৰা নাই তদন্তটো সব আহিব কিন্তু হিতেশ দেৱ শৰ্মা কাৰ মানুহ পিছত লাষ্ট 3 মাহ কাৰ মানুহ 6 মাহ কাৰ মানুহ আপোনালোকৰ মানুহ এই গোটেই ঘটনাটোতো তেওঁৰে ফেসবুক পোষ্ট সাৰ্কুলেশন হৈ আছে এনেকে মানুহবোৰ খৰি খৰি গৈ থাকিব সবৰ পতে যেতিয়া এটা ঘটনা হয় গুলি চালনা হয় তাৰ এটা দণ্ডাধীশ পৰ্যায় তদন্ত হয় এটো ৰুলতে আছে গতিকে তদন্ত ডেফিনেটলি হ'ব পুলিচে গুলি খুলিলেই তদন্ত হয় যে কিয় গুলি খুলিলে তাৰ উত্তৰ পুলিচে দিবই লাগিব কোৰ্টক গতিকে তদন্তটো অনিবাৰ্য কোনো কাৰো ব্যক্তিৰ বিৰুদ্ধে নহয় ঘটনাটোৰ ওপৰত হ'ব আৰু যোনে সাক্ষী দিয়ে যেনেকৈ আপোনালোকে যদি গৈ কয় যে এইটো মোৰ লগত ভিডিঅ' আছে টাইমিং ইজ 10:30 বেলেগ কথা কিন্তু আৰু ভিডিঅ' আছে যে এইটো বহুত পিছৰ টাইমিং হয় কাৰণ তেতিয়ালৈকেতো ময়ে যোগাযোগ কৰি আছো এইটো ঘটনাৰ সময়লৈকে ময়ে টিভি চাই আছো বাৰে বাৰে ময়ে ফোন কৰি আছো এটোতো একদম লাষ্টৰ কথা কিমান পুলিচ আহিলে কিমান নাহিলে মই ডিজিপিক ফোন কৰি আছো ডিজিপিও বেচেৰা দিল্লীত আছিল নাছিলে তো কাৰণ আমিনো কেনেকৈ জানো তাত যে মানুহ তাত যে যাব আমাৰ যদি ৰাজআতিথ্য দিয়া প্ল্যান থাকিলেতেন তাততো আমি এইবিলাকে গোটেই খেলিমেলি কথা এটা টিভিয়ে কৈছে আমি তাত ৰাজআতিথ্য দিবলৈ গৈছো যদি আমি ৰাজআতিথ্য দিবলৈ গৈছো তাততো পুলিচ থাকিব লাগিব আকৌ আপুনি কৈছে তাত পুলিচ নাই তাৰ মানে আমিও গম নাপাওঁ যে তেওঁ তাতে যাব আৰু সেইকাৰণে তাত পুলিচ নাছিলে মাত্ৰ 60 গৰাকী পুলিচ আছিল আমি একাৰণে কৰিব নখুজিলো কাৰণ যি সময়তে জুডিশিয়াল কাষ্টডি দিয়ে তাৰ পিছত পুলিচে ৰাখিব নোৱাৰে আইনে হেতুক নামানে তেওঁক যদি ৰাখিব খুজিলোহেতেন আমি মেজিষ্ট্ৰেটৰ কাষতে বহাই থব লাগিব বা মেজিষ্ট্ৰেটৰ লগত যে এটা সেল আছে তাতে ৰাখিব লাগিব আৰু স্বাভাৱিকভাৱে আমাৰ সদায় চিন্তা থাকে যে ৰাজধানীৰ পৰা আমি অতৰাই লৈ যাম তেওঁক যে আমি অলপ পানবজাৰ ষ্টেচনলৈকে লৈ আহিলো ডিসাইড কৰাৰ কাৰণে সেইটো ৰং জুডিশিয়াল কাষ্টডিৰ পিছত কোৰ্টৰ অৰ্ডাৰ নোহোৱাকৈ পুলিচে আনিব নোৱাৰে তেওঁ যেতিয়াই আমি তেওঁক 14 দিন হোৱাৰ পিছত প্ৰডিউস কৰি দিলো তেখেতসকল ন্যায়ালয়ৰ প্ৰপাৰ্টি হৈ গল তাত আৰু আমি ৰাতিলৈকে যিবিলাকে কৈছে যে গধূলিলৈকে লৈ যাব পাৰিলেতেন ৰাতি লৈ যাব পাৰিলেতেন হে অনুমতিটো পুলিচৰ নাথাকে ইমানখিনি সময় যেটো আমি ৰাখিলোহেতেন দ্যাট উড হ্যাভ বিন ইলিগেল কাষ্টডি আহিব লাগে খালি 28 দিনৰ পিছত আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া কিৰণ ৰিজিজু প্ৰথম দিন আহিলে তেওঁ 28 দিনৰ পিছত আহিছে তাৰ মানে জুবিনৰ মূল্য ইমানেই আছে মানে আমাৰ দুখন বিয়া থাকে এখন মেইন বিয়া এখন বাহি বিয়া আমি বিচাৰিছিলো যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছো অলপ ইমপ্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে কম তথাপিতো দেৰ হয় দুৰুস্ত
দেৰিকৈ হ'লেও আহিছে গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ কিন্তু কালি যেহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ মুকু যদি মাতে সেইখিনি সময়ত আপুনি থাকিব গৰিমা গাৰ্গৰ ওচৰত ময়ো যাব পাৰোঁ কোনো কথা নাই Mr. Chief Minister, today the cabinet has taken some very key decision in terms of the Zubin Garg investigation. If you can briefly tell in English. Today we have constituted a very powerful committee who will approve the drawing and designs for the Samadhi of Zubin Garg. And that committee constitute his wife as well as many members of his close family and friend circle. We have included them. Second, we have decided to constitute a fast track court because we have been given an understanding by the SIT that they will be able to file the search sheet on time. And in fact, going one step forward, they have already unraveled the basic motive of the entire incident, and SIT has actually progressed very, very commendable way. Finally, along with a fast track court, we have decided to appoint a special public prosecutor as per recommendation of the Advocate General of Assam. Finally, we are also thankful to the Singapore government for allowing Assam police team to visit Singapore on 21st. That was a constant request Assam government has made. Yesterday when I met Dr. Joy Shankar, External Affairs Minister, he immediately called Singapore authority and he conveyed my uneasiness of not allowing Assam police team to visit Singapore. Because of the interference at the level of External Affairs Minister Dr. Joy Shankar, today Singapore has approved the visit of Assam police team. The Singapore police position was very clear. They met me, the High Commissioner met me. They said that in Singapore, whenever such kind of incident take place, they takes 3 months to complete the investigation. And during these 3 months, they do not talk. They remain in silent mood. Unlike India, the police are not allowed to speak, police are not allowed to meet anybody. They will remain in silent mood. But at the end of the 3 months, they have a coroner court, like our court. There they will put up the report. But after that, everything is public. You can see the report, you can argue in favor or for the reports. So they said that for 3 months, Singapore police must be given time. They cannot speak. That is why they have initially very reluctant to speak with Assam police. But now, because of the insistence of Dr. Joy Shankar, I also in my limited way, I also tried to convince them. So they have made a very, very special dispensation and allowed our police to visit Singapore. Also, Mr. Chief Minister, if you see during this entire course of time, ever since Zubin Garg's mortal remains came, Assam police have been able to handle the situation very well. We saw there were attempts to disrupt peace in the airport, there were attempts in the Samadhi Sthal. Yesterday's Baksa incident, do you think somewhere, because we all were present, somewhere there was a lack of coordination? Because we got a court order at the 11th hour. So we have to decide out of 4 or 5 options, one option immediately. Because we cannot take the people in a long driving position. We could have taken them to Dhubri, we could have taken them to Difu, but that requires 5 hours of journey. So the police calculated that which is the jail where they can go immediately. We decided Baksa because normally Baksa there is hardly any law and order situation. People are very nice and cooperative. That is why we decided Baksa, not me, by the police, and they have just shifted them because once judicial custody is allowed, you cannot have him with you.
in police custody. So in the process, there was some, I think you have seen the instigation. And if you look at the press interview prior to their incident, the kind of question was put by press to the common people, all these things I think will go to Justice Soumitra Saikia's commission and things will come whose lapse it was. গুৰুত্ব আমি কেনেকৈ দিব পাৰোঁ আপুনি কথাটো বুজি পোৱা নাই 10:30 বজাত কোৰ্টে আমাক নিৰ্দেশ দিলে যে তেওঁক এখন সিকিউৰ জেলত লৈ যাওক আমি কোট ৰাখি থম তেখেতক সেই মাজৰ সময়খিনি কবাত ৰাখি থলেতো আমি চাহ খুৱাব লাগিব ভাত দিব লাগিব আপোনালোকে কি অৱস্থা কৰিলেহেঁতেন ভাবক কি ধৰণে আমি চলি আছো এটা আমাৰ বাদে কোনেও নাজানে 28 দিন আমি কোনেও খোৱা নাই বাক জুবিনৰ কাৰণে নুখুলে ভাল লাগিলহেঁতেন প্ৰেছৰ কাৰণে সোশ্যাল মিডিয়াৰ সব কথাতে পইণ্ট উলিয়াই দিয়ে এতিয়া যদি কয় যে মই কথা কৈ আছো ই নীলাটো পিন্ধি কিয় কথা কৈ আছে কিয় বগাটো পিন্ধা নাই এনেকে ধৰণে মানে মই নিজেও নাজানো যে অসমীয়াই পিছত কি বুলি কাক জবাব দিব জুৱা 28টা দিনত যি ধৰণে ভুৱা বাতৰি উৰা বাতৰি প্ৰচাৰ হৈছে পিছত কি জানি আমি নিজে নিজক লাজ পাম মই আগতে কৈছো জুবিনৰ মৃত্যুৰ আগত এই সকল কেতিয়াও জুবিনৰ অনুৰাগী নাছিল মই এটা নাম নোকোৱাকৈ কম এটা বাতৰি গোষ্ঠীত জুবিনে গৈ আক্ৰমণ কৰিছিল অতিষ্ঠ হৈ জুবিনৰ বিপক্ষে লিখি থকা কাৰণে আপোনালোকৰ মনত আছে নাই নাজানো এটা বাতৰি কাকত গোষ্ঠীয়ে 3 দিন মোৰ বিষয়ে যেনেকৈ লিখে একজেক্ট সেই শব্দবোৰ ব্যৱহাৰ কৰি 3 দিন জুবিন গাৰ্গৰ কথা লিখিছিল শেষত জুবিনে অতিষ্ঠ হৈ বাতৰি কাকত গোষ্ঠীটোক আক্ৰমণ কৰেগৈ আক্ৰমণ মানে তাৰ যিটো মেজাজ আছিল গেটটেট ভাঙি সোমাই গ'ল তেতিয়া পেপাৰখনে পিছদিনাখন লিখিলে যে জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰিব লাগে সেই অনুষ্ঠানটোৰে ডিব্ৰুগড়ত এটা তেওঁলোকৰ কিবা এটা জয়ন্তী আছিল জুবিন গল ডিব্ৰুগড়লৈকে তাক গান গাব গলে ষ্টেজতে গলে ইহঁতৰ কাৰণে মই গান নাগাওঁ এইটো আজি 6 মাহৰ কথা ষ্টেজতে কলে যে মই গান নাগাওঁ আজি সেই বাতৰি কাকত আৰু টিভি একেবাৰে অমুক কৰিছে তমুক কৰিছে শীতল পানীয় গতিকে মই নিজে বুজি নোপোৱা হৈ গৈছো যে আমি কোনখন অসমত আছো এই গোটেই কথাটো মই আকৌ এবাৰ কৈছো যে জুবিনৰ যেতিয়া ডিব্ৰুগড়ত বেমাৰ হৈছিল তেতিয়া বিশেষ বিমানেৰে অসম চৰকাৰে জুবিনক দিল্লীলৈকে লৈ গৈছিল পিছদিনাখনটো গোটেই বাতৰি কাকত বিলাকে মোক গালি দিছিল আজি কৈছে চাৰ্টাৰ দি কিয় জুবিনক লৈ আহা নাই তেতিয়াও মই ভয় খাই আছিলো কিনাখন কি জানি চাৰ্টাৰ দি জুবিনক লৈ হিমিয়াত গালি গালাজ কৰে গতিকে এই গোটেই পজিশন বিলাক আপোনালোকেও পিছত আই থিংক যিখন অভিযোগনামা দাখিল হ'ব সকলোৱে বহুত আচৰিত হ'ব নতুন নতুন বহুত তথ্যও পাব আৰু দ্যাট উইল বি এ ইট উইল নট বি এ ভেৰি ইজি গোটেই বস্তুটো জাতিটোক এবজৰ্ভ কৰোতে সময় লাগিব অভিযোগনামাখন কাৰণ তাত বহুত কথা থাকিব গতিকে তেতিয়া আপোনালোকে নিজকে নিজে এবাৰ চোৱাৰ সময় পাব মইতো আচৰিত হৈ যাম জুবিন ইমান এটা মহান অন্তৰ আছিল কংগ্ৰেছৰ সদস্যসকলে জুবিনক আক্ৰমণ কৰে গণেশগুৰিত 2020 জুবিনে কেছ দিলে নিজে যে মোক আক্ৰমণ কৰিলে এবছৰ পিছত জুবিনে গৈ কোৰ্টত কৈ আহিলে যে মোৰ ইহঁতৰ লগত একো নাই আপোনালোকে জানে নাজানে মই নাজানো মই ষ্টৰীটো কৈ দিছো 2020ত গণেশগুৰি ফ্লাইঅভাৰ তলত
যুৱ কংগ্ৰেছৰ ল'ৰাসকলে জুবিনক আক্ৰমণ কৰে আক্ৰমণ কৰাৰ পিছত জুবিনে নিজে কেছ দিয়ে নিজৰ হাতৰ চহী দি এবছৰ পিছত জুবিনে আদালতত গৈ কয় যে ল'ৰাকেইটাৰ লগত মোৰ একো দুশ্মনী নাই ইহঁতক এৰি দিয়ক গতিকে এই উত্থান পতান বহুতবিলাক আপছ এণ্ড ডাউন আছে পিছত যেতিয়া এইবিলাক ঠাণ্ডা হৈ যাব তেতিয়া মই কম মই আজি ৰাতিপুৱা মোক এজনে 3খন পেপাৰ দি থৈ গৈছে ইমান ফুল পেজ যেনেকৈ মোৰ এগেইনষ্টত কেতিয়াবা প্ৰেছৰ গোটেই পেজবোৰ লিখি দিয়ে ওপৰৰ পৰা তললৈকে তাত মানে প্ৰধানমন্ত্ৰীৰ বাতৰিও নাথাকে ৰাষ্ট্ৰপতিও নাথাকে অকল ময়ে যেনেকৈ তলৰ পৰা ওপৰলৈকে থাকোঁ তেনেকৈ ধ্ৰুৱ 3 দিন না 3 দিন জুবিন গাৰ্গক একেবাৰে শেষ কৰি দিলে পবিত্ৰই কৈছে দাদা মোৰ মনত আছে মোক ফোন কৰিছিলে জুবিনে মোকো লগ কৰিছিল যাবৰ কাৰণে তাতে ৰাতি তাতে গৈ পেলাই জুবিনে আক্ৰমণ কৰি দিলে মোৰ ভাষা নহয় বাতৰি কাকতখনে লিখিলে আমাৰ কাৰ্যালয়ত জুবিনৰ আক্ৰমণ বুলি ভাষাটো মোৰ নহয় জুবিনে হয়তো আক্ৰমণ কৰাও নাছিলে বাতৰি কাকতখনে লিখিলে মোৰ কাৰ্যালয়ত জুবিনৰ আক্ৰমণ এতিয়া তেওঁলোক জুবিনৰ অনুৰাগী হলো আমি বেয়া হৈ গলো আমি কি কৰিম এতিয়াতো ক'ৰ পৰা ছুটিত যাব দিব বেয়া নহয় আপোনালোকে যদি সংকল্প লয় ভাল কৰি দিম বুলি আজিয়ে হৈ যাব গোটেই বিষয়টোতো আপোনালোকৰ ওপৰত নহয় আপোনালোকে যদি আজি সংকল্প লয় যে জুবিন গাৰ্গৰ মৃত্যু হত্যা দুৰ্ঘটনা এই বিষয়টো লৈ আমি এছআইটিয়ে দিয়া নিউজৰ বাদে একো নচলাওঁ সব পুলিচক মই ছুটিত যাব দি দিম মই নিজেও ছুটিত গুচি যাম গোটেই সমস্যাটো ক'ত আছে ভুৱা পোষ্টমৰ্টেম ৰিপৰ্ট কোনোবাই দেখুৱাই নেকি কি কৰি আছো আমি অলপতো চাব লাগিব আৰু এইবিলাকৰ ৰিজাল্ট কি হ'ব কালি আপোনালোকে কৈছে পানবজাৰ থানাত যদি গণ্ডগোলটো লাগিলহেঁতেন সেইখিনি সময়ত স্কুলৰ ল'ৰা ছোৱালী আপ এণ্ড ডাউন কৰে তাতে যদি পাথৰবাজি হ'লহেঁতেন কিমান বাচ্চাৰ কি হ'লহেঁতেন আপোনালোকে চিন্তা কৰকচোন গতিকে কিটো ধৰণে মই পাৰ কৰিছোঁ সময়খিনি ময়ে বুজি পাওঁ সেইটো আৰু বেলেগে বুজি নাপায় হ'ব আৰু আছেনে বাকী ইমান ক'লোঁ চক এইবাৰ বিধানসভাত দুখন ডাঙৰ আইন আহিব আৰু এই দুইখন আইনৰ জৰিয়তে আমি যেটো কৈছিলো জাতি মাটি ভেটি দুটা শেষ গজাল মাৰিবৰ কাৰণে আমি চেষ্টা কৰিম আজিয়ে মই আইন দুখনৰ বিষয়ে ক'ব খোজা নাই নেক্সট কেবিনেটত এপ্ৰুভ হোৱাৰ পিছত কম সো জুবিনৰ ঘটনাটোক লৈ আমি যেনেকৈ দুখিত তদন্তৰ প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত কৰি আছো আমি আমাৰ মেইন কামটোক এৰি দিয়া নাই আমি আমাৰ মেইন যেটো জাতি মাটি ভেটি তাতে আমি লাগি আছো আৰু আপোনালোকে দেখা পাব যে অহা কেবিনেটত আমি দুখন অহা বা তাৰ কেবিনেটত দুখন ডাঙৰ আইন আমি আনিম যেটো 25 নৱেম্বৰত বিধানসভাৰ মজিয়াত আমি লে কৰিম কাৰণ জেসি মোহাম্মদ হক কিবা এই যে 8 জন লৰাই হল আজি মই অভিযোগ কৰা নাই তেওঁলোক জেনুইন ইনোসেন্ট হ'ব পাৰে কিন্তু এটা প্যাটাৰ্ন এটাটো আপোনালোকে দেখা পাইছে আজি মই একো কোৱা নাই যদি অহা বছৰ সকলো মানুহে কৈ দিয়ে যে আমি ইদু পালন নকৰো হিন্দুৱে যেহেতু দীপাৱলী জুবিনৰ কাৰণে পালন নকৰিলে আমি ইদু পালন নকৰো তেতিয়ালেতো মই মানে ক'ব লাগিব যে হয় এটো কোনো ষড়যন্ত্ৰ নাই একো নাই এটো এটা খুব ধুনিয়া পৰিবেশ এটা অসমত নিৰ্মাণ হৈছে কেশৱ দাহিনান ভাষণত কৈছে যে জুবিনৰ মৃত্যুৱে যিখন অসমৰ পৰিবেশ গঢ়ি দিলে বুলি এজিপিত কৈছে কিন্তু পৰিবেশটো গঢ়ি দিলে নে নাই তাৰ কাৰণে বৰদিন খ্ৰীষ্টমাছ ঈদলৈকে ৰখিব লাগিব আজি এটো ক'ব নোৱাৰে হয় নে নহয় বহুত বহুত ধন্যবাদ